এই মাক পুতেক দুটা সলনা নাখোৱা ওলাই আমি সোনকালে যাব লাগে নহয় চহৰত যাম এতিয়া ইয়াৰ পৰা যাব সময় লাগিব সোনকালে ওলাই যাওঁ বৌ মোৰ নাতি বোৱাৰীজনী হ'লে আকৌ এতিয়া সেই ওলাই যাওঁ বুলিয়ে লৈছিলা ইয়াৰহে আজি ষ্টাইলটো বৰ হৈছে আজি চহৰ ছোৱালী চাবলৈ যাব যে ক'বই নালাগে আৰু কিহে পায় আৰু ব'লো ব'লো আমি ওলাই যাওঁ আইতা মই আজি ছোৱালী চাবলৈ যাম মোৰ কিবা এই গোৱাইটো হৈ গ'লে ভাল লাগিব জানো চহৰ ছোৱালীবোৰ ইমান ধুনীয়া ধুনীয়া একদম বগা বগা থাকে নহয় দেখিবলৈ মই অকণমান ধুনীয়া হৈ যাব লাগিব তেতিয়াহে মোক পচন্দ কৰিব নহ'লেনো কি মোৰ নাতিটোক দেখিবলৈ একেবাৰে বেয়া নি মোৰ নাতিটো বহু গুণী ধুনীয়া এতিয়া সোনকালে ওলাই যাব চহৰ ছোৱালীটোক পচন্দ নকৰা কথাই নাই আৰু মোৰ নাতিটোকনো কোনোবাই পচন্দ নকৰাকৈ থাকিব হা বল বল যাওঁ আমি বাইদেউ মই তোমাৰ কথাটো যে ধৰিব পৰা নাই আমাৰ ইয়াৰ কাৰণে কিমান ল'ৰা লাইন লাগি আছে ইমান ধনী ধনী ঘৰৰ ভাল ভাল ল'ৰা কিন্তু তুমি গৈ গাঁৱৰ ল'ৰা এটাহে পচন্দ কৰিছানে মই একো বুজিয়ে পোৱা নাই গাঁৱৰ ঘৰলৈনো কিয় দিব বিচাৰিছা আৰু ৰিয়াও মান্তি হৈ গ'ল যে তাইক মই গাঁৱৰ ঘৰলৈ বিয়া দিব বিচাৰিছোঁ কিন্তু গাঁৱৰ ঘৰলৈ দিলেও ভাল ল'ৰা এটা বিচাৰি ফুৰিছোঁ আৰু তেনেতে মই এই ল'ৰাজনৰ খবৰ পালোঁ তাকে ভাবিলোঁ তেওঁলোক এবাৰ আমাৰ ঘৰলৈ আহি ৰিয়াক চাই যাওঁ কি আৰু তুমি ৰিয়াৰ হেৰিটো দেখিছা নহয় তাই একেবাৰে টকাৰ মূল্যই বুজি নাপায় গতিকে তাইক যদি মই গাঁৱৰ ঘৰলৈ বিয়া দিওঁ তেতিয়াহে যদি তাই সেইবোৰ বুজি পায় আৰু নিজে কিবা এটা কৰিব বিচাৰে এনেকৈ তাই উপৰুৱাকৈ সকলো পাইছে সেইকাৰণে একো বুজি নোপোৱা হৈছে গতিকে তাইক বিয়া দিলে মই গাঁৱৰ ঘৰলৈ দিম অ' বেলটো বাজিছে মোৰ লাগিছে তেওঁলোক আহি পালেহি পিংকি তুমি ৰিয়াক ফোন এটা কৰিছোৱা তাইক মই আজি ঘৰত থাকিবলৈ কৈছিলোঁ কিন্তু মোৰ কথাটো নুশুনিলে তোমাৰ কথাহে শুনে আকৌ গতিকে সোনকালে তাইক ঠিক আছে বাইদেউ বুজিলা মই তাইক ফোন কৰিছোঁ আলহীক ভিতৰলৈ লৈ তুমি যোৱা আলহীক লৈ আহা আহি পালেহি ন অঁ আপোনাৰ ল'ৰাটো এইটোৱে নি অঁ পালোহি এইটোৱে মোৰ ল'ৰাটো একমাত্ৰ ল'ৰা মোৰ বৰ মৰম লগা আকৌ মোৰ ল'ৰাটো দেই অঁ হয় আকৌ আপোনাৰ ল'ৰাটো সঁচাকৈ বৰ মৰম লগা দেখিবলৈ আমাৰ ইয়াত পচন্দ কৰাকৈ নাথাকেই বাৰু ব'লো আপোনালোকে ভিতৰতে ব'লো তাতে গৈ কথা পাতোগৈ আমাৰ ইয়াকো চাই ল'ব ব'লা বেটা ভিতৰলৈকে ব'লা আইতা ব'লো ভিতৰলৈ বাইদেউ ল'ৰাটো এইটোৱে নেকি অঁ বৰ কলীয়ামলীয়া ল'ৰাটোচোন বাইদেউ তুমি বাৰু আমাৰ ইয়াৰ কাৰণে কি ল'ৰা পচন্দ কৰিছা হয় ইমান ক'লা তাতে এই বগা দাঁতকেইটা উলিয়াই থৈছে দেখাত একেবাৰে ভয়ংকৰ লাগিছে আৰু দেই মোৰ হ'লে অকণমানো পচন্দ হোৱা নাই কি কলি তই মোৰ নাতিটো দেখিবলৈ কলীয়া হে তইনো দেখিবলৈ কি ধুনীয়া জনী টকগুটি নিচিনাহে চকুকেইটা আছে তাই নে আৰু বগা ধুনীয়া জনী বুলি ভাবিছে নিজকে মোৰ নাতিটোক দেখিবলৈ ভয়ানক বুলি ক'বলৈ আহিছে কলীয়া বুলি ক'বলৈ আহিছে কি হয় দা আপুনি ডাঙৰ কাৰণে কিন্তু মই সন্মানৰ কথা কৈছোঁ দেই মোক আপুনি টকগুটি চকু বুলি ক'বলৈ আহিছে যে আপোনাৰনো সেই চুলি কচাকে নাই চুলি এডালো নাই ইফালে মোক এনেকৈ টকগুটি বুলি ক'বলৈ আহিছে আপোনাৰ নাতিটো দেখিবলৈ কলীয়া কাৰণে কলীয়া বুলি কৈছোঁ সঁচা কথাত ক'বলৈ মই ভয় নকৰোঁ কথা ক'বলৈ আহিছে মোৰ চকুকেইটা হেনো টকগুটি বাইদেউ তোমাক যে মই মানিছোঁ আৰু দেই তুমি ক'ৰ এই গাঁৱৰ চুকৰ মানুহ এনেকৈ আমাৰ ইয়াৰ কাৰণে পচন্দ কৰিছা দেখিছা নহয় অহাৰ লগে লগে কেনেকৈ কথা কৈছে ক'বলৈও নাজানে মানে তুমি অকণ মনে মনে থাকা তুমিচোন প্ৰথমতে এনেকৈ কৈছা এনেকৈ তেওঁলোকৰ আগত বাৰু নাতিকৰ কথা কিয় ক'ব লাগে কলীয়া বুলি তেনেকৈ ক'লে যাৰ হয়তো খং উঠিব বাৰু হ'ব আপোনালোকে আৰু এতিয়া এই সৰু সুৰা কথাবোৰত লাগি থাকিব নালাগে হেৰি মই ৰিয়াক মাতি দিছোঁ আপোনালোকে ৰিয়াৰ লগত কথা পাতি চাব আকৌ ৰিয়া সোনকালে ওলাই আহা তুমি হেল্ল' আণ্টি আইতা হেল্ল' কি খবৰ আপোনালোকৰ মই মানে শ্বপিং কৰিবলৈ গৈছিলোঁ আজি আপোনালোক আহিব বুলি মই ভাবিলোঁ অকণমান শ্বপিং কৰিলোঁ আৰু পাৰ্লাৰত গৈ অকণমান মেকঅভাৰ কৰি আহোঁ সেইটো কাৰণে অকণমান লেট হৈ গ'ল পিছে আইতা আপোনালোকৰ ভাল নহয় এতিয়া ইনষ্টল কৰিছিলে নহয় আপোনাৰ নাতিৰ কথা সঁচাকৈ কওঁতে এতিয়া আপুনি নিজে চাই লওক আমাৰ ইয়াত দেখিছে নহয় কিমান এটা হাই ষ্টেণ্ডাৰ্ড আছে দেখাত ধুনীয়া শ্লিম ফিগাৰ আৰু আপোনাৰ নাতিতকৈ বহু গুণে ওপৰত আছে দেখিবলৈও বগা আপোনাৰ নাতিটোতো কলীয়া বগা দাঁতকেইটা উলিয়াই থৈছে দেখাত যে ইছৰাম ৰিয়া তুমি যে এই ল'ৰাটোক পচন্দ নকৰিবা দেই মোৰ কিন্তু অকণমানো পচন্দ হোৱা নাই আৰু আইতাক জনী বৰ ছাৰ অহাৰ লগে লগে মোক কি কৈছে জানা মোৰ চকুকেইটা হেনো টকগুটিৰ নিচিনা অ' মামা মোৰ যে ছোৱালীজনী আকৌ বৰ পচন্দ হৈছে
দেখিবলৈ ইমান ধুনীয়া ছোৱালীবোৰ সঁচাকৈ দেই ইমান ধুনীয়া থাকে দেখিবলৈ হেৰি নহয় তোমাৰ নামটো ৰিয়া হয় ন তোমাক যে বৰ ধুনীয়া লাগিছে আকৌ মই যে ভবাই নাছিলো মই যে ইমান ধুনীয়া ছোৱালী এজনী জীৱন সংগী হিচাপে পাম বুলি আইতা আপোনাক কেনেকুৱা লাগিছে কওক আকৌ নাতি বোৱাৰীজনী তই ছোৱালীজনী বা পাতিব নোৱাৰো এনেকুৱা চুটি চুটি স্কাৰ্ট মানে ঘূৰি থকা ছোৱালী মই আমাৰ ঘৰলৈ যদি নাতি বোৱাৰী কৰি লৈ যাওঁ গাঁৱৰ মানুহৰ পৰা মই কথা শুনিবলৈ পাম তই ইয়াতকৈ ভাল ছোৱালী পাবি এইবোৰ চুটি চুটি স্কাৰ্ট মানে ঘূৰি ফুৰা ছোৱালী ন খবৰদাৰ এতিয়া ইয়াৰ পৰা বল মোৰ এইবোৰ ছোৱালী পচন্দ হোৱা নাই কি বাইদেউ তুমি এতিয়াও মনে মনে আছা যে দেখা নাই এই আইতাগৰাকী যেতিয়াৰ পৰা আহিছে আমাৰ ইয়াৰ বদনামে গাই আছে নিজৰ নাতিয়েকটো বা কি গুণ আছে সাধাৰণ সেই স্কুলত চাকৰিটো কৰোঁতে ইমান ফুটনি আমাৰ ইয়াৰ পাত্তাই নাপাব বাইদেউ মোৰ কিন্তু অলপো ভাল লগা নাই দেই আৰু ৰিয়া তুমি কি মনে মনে চাই আছা দেখা নাই এই আইতাগৰাকীয়ে অথনিৰ পৰা কি কৈ আছে তোমাৰ কি এই ল'ৰাটো পচন্দ হৈছেনে এই ল'ৰাটোৰ লগত অকণমানো একো নিমিলে মা তোমাক মানিছোঁ আৰু দেই তোমাৰ ছোৱালীয়ে এটা বেলেগে লেভেল আছে আৰু তুমি মোৰ কাৰণে এনেকুৱা কলীয়া ল'ৰা এটা চাইছা সাধাৰণ স্কুলত চাকৰি কৰে এই ল'ৰাটো মোক কি কৰি খুৱাব মইতো এই ল'ৰাটো কোনোবা এওঁলোকৰ গাঁৱৰ এনেই কাম কৰা কিবা বুলি ভাবিছিলোঁ মইতো ভবা নাছিলোঁ যে মোৰ কাৰণে মায়ে এনেকুৱা কলীয়া ল'ৰা এটা চাইছে বুলি হেই শুনা তোমাৰ নিচিনা ল'ৰাৰ লগত মই কেতিয়াও বিয়া নহওঁ গতিকে মোক লৈ তুমি একো আশা নকৰাই ভাল হ'ব কি মোৰ আগতে মোৰ ল'ৰাৰ ইমান অপমান অথনিৰ পৰা শুনি আছোঁ তাই প্ৰায় মোৰ ল'ৰাক কলীয়া কলীয়া বুলি কৈ আছে ঐ ছোৱালী শুন তোৰ নিচিনা এই চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰা ছোৱালী ময়ো মোৰ ঘৰৰ বোৱাৰী কৰিবলৈ ইচ্ছা নাই তই কি মানা কৰিবি মোৰ ল'ৰা মই তোক মানা কৰিছোঁ তোৰ নিচিনা ছোৱালী এজনী মই মোৰ ঘৰৰ বোৱাৰী কৰাতকৈ সেই গাঁৱৰ ভাল ভদ্ৰ ছোৱালী এজনীকে আমাৰ ঘৰত বোৱাৰী কৰি আনিম তাই ঘৰখন ধৰি খাব পাৰিব তোৰ নিচিনাজনী এনেকৈ সেই চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰোঁতেই যাব কোনো দৰকাৰ নাই তই মোৰ ল'ৰাক পচন্দ কৰাৰ কোনো দৰকাৰ নাই মই তোক পচন্দ নকৰোঁ বাইদেউ আহিছোঁ আপোনাৰ ছোৱালী কেনেকুৱা চাই ল'লোঁ আৰু আমাৰ অলপো ভাল নালাগিল ইয়ালৈ ভাল বুলি আহিছিলোঁ কিন্তু ইমান অপমান কৰাৰ পিছত আৰু ইয়াত 1 মিনিট সময় মই ৰৈ থাকিব নোৱাৰোঁ মা বলক বেটা বল আমি ঘৰলৈ যাওঁ তোৰ কাৰণে মই ইয়াতকৈ ভাল ছোৱালী এজনী চাম ৰিয়া এয়া তুমি কি কৰিলা ইমান কষ্ট কৰি তোমাৰ কাৰণে ইমান ভাল ল'ৰা এটা চাইছিলোঁ ল'ৰাটো ক'লা হ'লে কি হ'ব গাঁৱৰ ঘৰৰ ল'ৰা হয় খুব ভাল মানুহ সন্মান কৰিব জানে আৰু তুমি এনেকৈ তাক ইনচাল্ট কৰি ইয়াৰ পৰা পঠিয়াই দিলা এয়া কিন্তু ভাল নহ'ল এয়া বাইদেউ তুমি এতিয়া সেই ল'ৰাটো গুণ গাই আছা আইতাক যদি দেখা নাই কিমান মুখখন ছাৰ অহাৰ লগে লগে মোকো ইনচাল্ট কৰিলে আকৌ ৰিয়াক এনেকৈ ইনচাল্ট কৰিছে তাৰপিছতো তুমি যে সেই ল'ৰাটোক পচন্দ কৰিছা আৰু ভালেই কৰিলে ৰিয়া যি কৰিলে ভাল হ'ল অন্ততঃ এতিয়া সেই ল'ৰাটোৰ লগত আমাৰ ইয়াত বিয়া হ'বলগীয়া নহয় ৰিয়া ভালেই কৰিলা তুমি বাৰু ৰিয়া ব'লা তুমি শ্বপিং কৰিছোঁ বুলি কৈছিলা নহয় চাওঁগৈ ব'লা